নমস্কাৰ আজিৰ ভিডিঅ'ত আমি এটা ধুনীয়া ৰিঅ্যাকশন চাম ফিনলৰ ৰিঅ্যাকশন জিংক ডাস্টৰ লগত ফিনলৰ ৰিঅ্যাকশন জিংক ডাস্টৰ লগত এইটো হৈছে ফিনল আপোনালোকে ফিনলৰ স্ট্ৰাকচাৰটো জানে ইয়াৰ ৰিঅ্যাকশন যদি আমি জিংক ডাস্টৰ লগত কৰো তেতিয়া আমি ধুনীয়াকৈ এটা প্ৰডাক্ট পাম সেইটো হৈছে আমাৰ বেনজিন এটা নহয় আমি দুটা প্ৰডাক্টে পাম পিছলৈ কৈ আছো এইটো হৈছে বেনজিন আৰু বেনজিনক বহুতে অৰ বুলি মই লিখিছো C6H6 বুলিও লিখিব পাৰা আৰু তাৰ লগত সংগতি ৰাখি এইটো এই বেনজিনৰ এই স্ট্ৰাকচাৰটো আমি ৰেজনেন্স কৰি পাইছো গতিকে আমি বেনজিনটো আমি এনেকৈ ধৰণে আঁকিব পাৰো অল্টাৰনেট ডাবল বন্ড দি আমি বেনজিনটো লিখিব পাৰো গতিকে এনেকৈ ধৰণে আহিলে কনফিউজ নহয় যাতে আৰু তাৰ লগত আমাৰ ZNO যেহেতু জিংকৰ অক্সিজেনৰ প্ৰতি এটা আসক্তি থাকে গতিকে ZNO